গতিকে এতিয়া ইমান এটা ভয়াৱহ পৰিস্থিতিৰ ফালে আমি আগুৱাই গৈ আছোঁ, কিন্তু আমি সচেতন হোৱা নাই। আমাৰ বহুত পুলি, গছৰ পুলি, মই যেতিয়া প্ৰধান আছিলোঁ বিদ্যালয়ৰ, তেতিয়া আমি প্ৰতি বছৰে প্ৰায় আমাৰ ছ'চিয়েল আজি এই সভাৰ সন্মানীয় সভাপতি মহোদয়, আজি সভাত উপস্থিত থকা আমাৰ অধিকভাৱে প্ৰমুখ্যকাৰী বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত বহি থকা সন্মানীয় ৰাইজ, আটাইলৈকে শ্ৰদ্ধা নিবেদিছোঁ। সঁচাকৈয়ে কৰিব পাৰিছিলে এই কথাখিনি আচলতে বহুত গভীৰ কথা। গতিকে মই ভাবোঁ কি মই এই দিশত বেছি কাম কৰাৰ অভিজ্ঞতা মোৰ নাই। আজি মোক চাগে আলংকাৰিকভাৱে হাজৰিকাই বহালে। মই ভাবিছোঁ যে আচলতে এই কথাখিনি যদি কোনোবা স্কুল কলেজত যদি আমি শইকীয়াৰ দৰে মানুহবিলাকক যদি নিব পাৰোঁ, নি পেলাই যদি খুৱাব পাৰোঁ, তেতিয়া ভাবি প্ৰজন্মক যদি মটিভেট কৰাব পাৰোঁ, তেতিয়া অলপ আমি ফলপ্ৰসূ ইয়াৰ কিবা এটা হয়তো ফলাফল পাম। আৰু মই বেছি বহলাই নকওঁ, আজি আয়োজক গোষ্ঠীক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান ধুনীয়া এটা অনুষ্ঠানত মোক অকণমান থিয় হোৱাৰ সুযোগ দিলে। এইখিনি কৈ খুবেই এটা গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে আমি গছপুলি আমি আজি আমি এতিয়া ৰুম বুলি যে আমি ভাবিছোঁ যে হয় আজি বিশ্ব পৰিৱেশ দিৱস, আজি আমি গছপুলি ৰুব লাগিব। মই ভাবোঁ এইটো আমি এটা অভ্যাসত পৰিণত কৰিব লাগিব। কেৱল বছৰত এদিন গছপুলি ৰুলে হয়তো আমি যিখিনি অসুবিধাৰ সৃষ্টি হ'ব পাৰে, আমাৰ যিখিনি দুজন মোৰ আগত অৱস্থা দাঙি ধৰিলে, হয়তো সেইখিনি আমি অভাৰকাম কৰিব নোৱাৰিম। তাৰ কাৰণে গছপুলি ৰোৱাটো আমি এটা অভ্যাসত পৰিণত কৰিব লাগিব। আৰু এইটো ক্ষেত্ৰত আমি যিটো আমাৰ এৱেৰনেছ, সেইটো আমি স্প্ৰেড কৰিব লাগিব। আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে ইয়াৰ পৰা গৈ নিজৰ পৰিয়ালখিনি, আপোনাৰ যিটো নিজৰ পৰিয়াল বা আপোনাৰ যিজন ওচৰ চুবুৰীয়া, তেওঁলোকক এইখিনি যদি আমি এৱেৰনেছ দিব পাৰোঁ, তেতিয়াও হয়তো আমাৰ এই যিটো আমাৰ আজি প্ৰগ্ৰেম কৰা গ'ল, সেইটো সাৰ্থক হ'বগৈ। আৰু এইটো ক্ষেত্ৰত আমাৰ